আমি যেতিয়া অটিজিম বা ADHD বুলি কওঁ তেতিয়া অটিজিম বা ADHDৰ লগত বহু ধৰণৰ সেন্সৰি ইস্যুজ থাকে আৰু এই সেন্সৰি ইস্যুজবোৰ কি হয় অকমান ভালকে জানিবলৈ আহক আমি আজি আমাৰ অকুপেশ্যন থেৰাপিষ্ট ডক্টৰ মানসী দেৱীৰ পৰা শুনো সেন্সৰি ইস্যুজ মানে কি হয়। নমস্কাৰ। সেন্সৰি ইস্যুজ বুলি বেচিকেলি ক'বলৈ গ'লে চাওক আমিতো জানোৱে আমাৰ পঞ্চেন্দ্ৰিয়ৰ কথা তাৰে লগতে দুটা আৰু সেন্সেছ থাকে আমাৰ বডিত বডি এৱেৰনেছ আৰু মুভমেণ্ট এৱেৰনেছ মানে প্ৰপ্ৰিঅ'চেপ্টিভ আৰু ভেষ্টিবুলাৰ সেন্সৰি ইস্যুজ মানে সেন্সৰি প্ৰচেছিং ডিছঅৰ্ডাৰ বা সেন্সৰি ইণ্টিগ্ৰেশ্যন ডিছঅৰ্ডাৰ এইটোত হ'লে কি হয় কেতিয়াবা হাইপ'চেন্সিটিভিটি হাইপাৰ চেন্সিটিভিটি বা ৰেজিষ্ট্ৰেশ্যন ইস্যুজ থাকিব পাৰে। হাইপ'চেন্সিটিভিটি মানে এটা বস্তুকে বাৰে বাৰে বিচাৰি থাকিব, হাইপাৰ চেন্সিটিভিটি মানে সেই বস্তুটো সেই সেন্সটো প্ৰতি বহুত বেছি সংবেদনশীল হ'ব আৰু যদি ৰেজিষ্ট্ৰেশ্যন ইস্যুজ হয় কি ইনপুট পাইছে কি পোৱা নাই সেইটো ইমান শিশুটোৱে গম নাপাব। তো এনেকুৱা ক্ষেত্ৰত আমি সেন্সৰি ইণ্টিগ্ৰেশ্যন থেৰাপি বা সেন্সৰি মোটৰ এপ্ৰ'চ ব্যৱহাৰ কৰিব পাৰোঁ। আমি আগলৈকে আৰু জানিম পিছলৈকে সেন্সৰি ইস্যুজৰ কথা। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আগলৈকে আৰু শিকিম সেন্সৰি ইস্যুজ কি হয় কেনেকৈ হয় আৰু তাৰে আমি সেইখিনি বস্তু ঠিক কেনেকৈ কৰিব পাৰোঁ